আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত যোৱাবাৰ আমি 25,000 ল'ৰা ছোৱালীক 1 লাখ আৰু 2.5 লাখ টকা দিছিলোঁ। আমি তাত কনষ্টেণ্ট এছেছ কৰিছিলোঁ। ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা দিনত বা মাৰ্চৰ কোনোবা এটা দিনত আমি তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিম। 25,000-ৰ মাত্ৰ 3,000 ল'ৰা ছোৱালীয়ে টকাৰ অপব্যৱহাৰ কৰিছে। 13,000-এ কোৱালিফাই কৰিছে দ্বিতীয় ইনষ্টলমেণ্টৰ কাৰণে, আৰু বাকী 7,000-এ প্ৰকল্প ৰূপায়ণ কৰিছে। পৰ্যায়টোত আহিবলৈ আৰু 4-5 মাহ সময় লাগিব। আমি উৎসাহী হলোঁ। এইবাৰ আমি আৰু 75,000 ল'ৰা ছোৱালীক আমি 1 লাখকৈ টকা দিছোঁ। আমাৰ নিজৰ পইচা, বেংকৰ পৰা আমি লোৱা নাই, আমাৰ নিজৰ বাজেটৰ টকা। আমি চেষ্টা কৰিম অহাবাৰ যাতে আমি 10 লাখ ল'ৰা ছোৱালীক কৰ্মসংস্থাপনৰ কাৰণে এই পুঁজি আমি মুকলি কৰি দিব পাৰোঁ। আৰু এতিয়া আমি পাৰা হ'লোঁ, কাৰণ উই নাও নোজ ডেট আমাৰ ৰিস্ক কিমান। 10% ৰিস্ক, 90% ল'ৰা ছোৱালীয়ে কাম কৰিব। আজি নিবনুৱা সমস্যা সমাধানৰ সকলোৱে আলোচনা কৰিছিলোঁ হাউচত, আনএমপ্লয়মেণ্ট সমাধানৰ ৰাস্তা কোনেও পতা নাছিল। এদিন হাউচত আহি চৰকাৰক সমালোচনা কৰা, ইমান % নিবনুৱা হৈছে। সমালোচনাৰ পিছতো নিবনুৱা বাঢ়িয়ে আছিলে। এইবাৰ আমি প্ৰথমবাৰ চেষ্টা কৰিছোঁ, দ্য চাইকেল হেজ টু বি ৰিভাৰ্ছড। এইবিলাক জাতিটোক দুৰ্বল কৰাৰ অস্ত্ৰ নহয়, হাউচে সকলোৱে বহি ৰাস্তা ওলোৱাৰ একোটা পদ্ধতি। 1.5 লাখ ল'ৰাক চাকৰি দিছোঁ। নিবনুৱা ল'ৰা এজন থাকিলে এতিয়াও আমি আনন্দিত নহওঁ যে 1,60,000জনক চাকৰি দিলোঁ মানে এভাৰেষ্টত উঠি গ'ল। অসমখনত এতিয়াও সমস্যা আছে। সমাধানৰ প্ৰয়াস কৰিছিলোঁ, প্ৰচেষ্টা কৰিছিলোঁ। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে অসমৰ কাৰণে এতিয়া সময় আহিছে, উইদাউট কৰাপশ্যন, উইদাউট কম্প্ৰমাইজিং ইউৰ গ্ৰীণ কভাৰ, উইদাউট কম্প্ৰমাইজিং বায়'ডাইভাৰ্চিটি, আমি উদ্যোগীকৰণৰ এটা নতুন বুৰঞ্জী আমি মুকলি কৰিব লাগিব। বিকজ উই অ' টু আৱাৰ ইউথ। চৰকাৰী চাকৰিত মই 2 লাখ চাকৰি দিওঁ, কিন্তু প্ৰতি বছৰে মেট্ৰিক পৰীক্ষাত বহে 5 লাখ ল'ৰা ছোৱালী, আৰু এবাৰ 5 বছৰত 1.5 লাখ, অহা 5 বছৰত 2 লাখ। তাৰপিছততো গভৰ্ণমেণ্টত চাকৰি নোলাব। উদ্যোগীকৰণৰ বিকল্প কি আছে, এই কথাও সদনে নিশ্চিতভাৱে অহা 5 বছৰত আলোচনা কৰিব লাগিব। সমান্তৰালভাৱে আমি অসমত চেষ্টা কৰিছোঁ যে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ গ্ৰ' হওক।